বন্ধুসকল, আপোনালোকৰ যদি কোনোবা কণ্টেণ্টত মনিটাইজেশ্যন ইছ্যু লাগিছে বা কমেণ্ট ব্লক হৈছে, সেই বস্তুটো কেনেকৈ চাব, ইছ্যুটো আপুনি কেনেকৈ বিচাৰি উলিয়াব, এইটো একদম এটা সহজ পদ্ধতি। যিসকলে নাজানে, নতুনসকলক মোৰ কাৰণে এই ভিডিঅ'টো মই প্ৰকাশ কৰিম বুলি কৈছিলোঁ আগতীয়াকৈ ট্ৰেইলাৰ হিচাপত। মই আজি সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। জনাসকলে স্কিপ মাৰি গুচি যাব, নজনাসকলে মনোযোগ দি শুনিব ভালদৰে। কেনেকৈ আপুনি আপোনাৰ কণ্টেণ্টত লগা ইছ্যু বাছনি কৰি আপুনি তাৰ পৰা উদ্ধাৰ হ'ব পাৰিব। আহক আমি ভিডিঅ'টো। প্ৰথমে আপুনি আপোনাৰ মোবাইলত ফেচবুক আইকনত ক্লিক কৰক। তাৰপিছত আপুনি আপোনাৰ পেজত থকা এইটো আইকনত ক্লিক কৰক। তাৰপিছত আপুনি যাওক চি ডেশ্ববৰ্ড ক্লিক কৰক। চি ডেশ্ববৰ্ড ক্লিক কৰাৰ পিছত আপুনি তলত নামি আহক। তলত নামি আহি থাকক। আহি থাকিলে আপুনি টুলছ দেখা পাব। আপুনি টুলছত ক্লিক কৰি দিয়ক। টুলছত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মনিটাইজেশ্যন আহিব। আপুনি মনিটাইজেশ্যনত ক্লিক কৰি দিয়ক। মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ আহিব এনেকুৱা এখন ইণ্টাৰফেচ আহিব। গতিকে ইয়াতে আহিব ইয়ৰ কণ্টেণ্ট নট আৰ্নিং মানি। তাতে আপোনাৰ ছাইডত থকা যিটো ভিউ আছে, ভিউ বোলা আইকনটোত দবাই দিয়ক। তাৰপিছত এনেদৰে, তাৰমানে আপুনি বুজিব লাগিব এইটো কণ্টেণ্টত আপোনাৰ ইছ্যু লাগি আছে। গতিকে আপুনি ৰাইট ছাইডে যিটো ইছ্যু মানে কি, এনেকৈ আপোনাৰ কণ্টেণ্টটো দেখা দিব। গতিকে এনেকুৱাকৈ দেখা দিয়াৰ পিছত আপুনি কি কৰিব, তাৰপিছত এইটো বাছনি কৰি লৈ আপুনি এই ইছ্যুত ক্লিক কৰি লৈ তাৰপিছত এনেদৰে দেখা পাব। তাৰপিছত হোৱাট ইউ কেন ডু, তাৰপিছত তাত ক্লিক কৰিব। তাৰপিছত আহিব চি অপশ্যন। চি অপশ্যনত গৈ আপুনি ক্লিক কৰক। চি অপশ্যনত গৈ ক্লিক কৰাৰ পিছত আপোনাৰ আহিব এনেকুৱা। তাৰপিছত আপুনি তলত যাব লাগিব। যোৱাৰ পিছত আহিব চি অপশ্যন আহিব। তাৰপিছত আহিব ৰিকুৱেষ্ট আহিব। তাৰপিছত ৰিকুৱেষ্ট কৰাৰ পিছত আপুনি কি কৰিব, লেফ্ট ছাইডৰ যিটো ৰাইট চিন আছে, ৰাইট চিনত ক্লিক কৰি দিয়ক। তাৰপিছত ছাবমিট কৰি দিয়ক। তাৰপিছত আপোনাৰ কি হ'ব, পেজটো আপুনি ক্ল'জ কৰি দিয়ক। ধন্যবাদ।